ডিব্ৰুগড়, ধেমাজি, লখিমপুৰ, শিৱসাগৰ, যোৰহাট এই সকলোবিলাকত মই ডেলিভাৰী আৰু আপোনালোকে লাগিলে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ ডিছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে। লোকেল কুকুৰা, সোণালী কুকুৰা বা হাঁহ আপোনালোকে যদি পুহিম বুলি ভাবিছে, এইটোৱে হ'লে বেষ্ট ছিজন। মানে জুন, জুলাই, আগষ্ট এই 3 মাহত আপোনালোকে এতিয়া ভাল পোৱালি ভৰাব পাৰে আৰু এই মাহত ভৰালে আপোনালোকৰ মানে ভাল এটা চেল হ'ব আৰু প্ৰাইচটো ভাল থাকিব। ত' সেই গতিকে এইটো বেষ্ট সময় হৈছে আপোনাৰ এই মুৰ্গীবিলাকৰ পোৱালি অনা। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগত উপস্থিত হৈছে। বন্ধুসকল, এই ছিজনটো হৈছে আপোনাৰ এই মাহৰ যিটো ছিজন হয়, সেই ছিজনটো আপোনাৰ এতিয়া বৰ্তমান জুন চলি আছে আৰু জুলাই আহি আছে আৰু এইটো ছিজনে আপোনাৰ বেষ্ট হৈছে মানে পোৱালি অনাৰ, লোকেল বা সোণালী পোৱালি আপোনাৰ ফাৰ্মত ভৰোৱাৰ। কাৰণ কেলৈ কৈছোঁ, আপোনাৰ এতিয়া যিহেতু জুন হৈ আছে, আপুনি জুলাই মাহৰ আগলৈকে যদি মানে ফাৰ্ষ্ট উইকলৈকে আপোনালোকে যদি আপোনাৰ ফাৰ্মত লোকেল কুকুৰা পোৱালি ভৰাব পাৰে বা সোণালী পোৱালি ভৰাব পাৰে, তেতিয়াহ'লে আপোনাৰ আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মানে পূজাৰ আগে পূজাৰ ওচৰত আপোনাৰ সেই সোণালী মুৰ্গীখিনি আপুনি উলিয়াই দিব পাৰে। বা লোকেলখিনিও আপুনি যদি 3 মাহত আপুনি কমচে কম 700-800 গ্ৰাম লোকেল কুকুৰা হৈ যাব। আপুনি যদি দানা খুৱাই কিনি বিক্ৰী কৰে, তেতিয়াহ'লে আপোনাৰ সেই পূজাৰ ওচৰত আহি যাব, আপুনি ৱেট আহিব আৰু পূজাৰ ওচৰত আপুনি পূৰা ৰেডি হৈ যাব বিক্ৰী কৰিব কাৰণে। যদি পূজাৰ ওচৰত যদি লোকেল কুকুৰাখিনি নহয়ও 1 কেজি কৰিম বুলি ভাবে আপোনালোকে, তেতিয়াহ'লে আপুনি নৱেম্বৰ মাহত বিক্ৰী কৰিব পাৰিব। মানে তেতিয়াও মানে মাংসৰ চাহিদাটো বেছি থাকে। তো এই ছিজনটোত এতিয়া যিহেতু জুলাই, আগষ্টত যদি আপুনি উলিয়াই মানে বিক্ৰী কৰিব পৰা কৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ অলপমান বিক্ৰী হোৱাটো কম হয়। কাৰণ এতিয়া যিহেতু বলবম আহি আছে, তো সেইকাৰণে। তো এইটো ছিজনটো হৈছে কিন্তু পোৱালি অনাৰ এতিয়া, আৰু এতিয়া বৰ্তমান ডেলিভাৰী দি আছোঁ, মই নিজেও দি আছোঁ ডেলিভাৰী। আপোনাৰ লোকেল হওক, সোণালী হওক, হাঁহ পোৱালি হওক। হাঁহ পোৱালিও এইটো বেষ্ট ছিজন হৈছে আপোনাৰ। আগষ্ট মাহত আপুনি হাঁহ পোৱালি ভৰাব পাৰে আপোনাৰ ফাৰ্মত আৰু তাৰপিছত আপুনি ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, সেই ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত আপুনি পুৰা ছিজন, হাঁহৰ ছিজন এইটোৱেই। যদি আপুনি আগষ্টত আনিম বুলি আহে, পিছতীয়াকৈ হাঁহখিনি হ'ব, ৱেট লৈ ল'ব, কিন্তু আপোনাৰ খাবলৈ হাঁহখিনি আপোনাৰ কি হয়, হাঁহখিনি কোমল হৈ থাকিব। মানে হাঁহখিনি যিটো তেল হ'ব লাগে বা যিটো মাংসটো টাইট হ'ব লাগে, সেইটো নহয় মানে। তো সেই গতিকে আপোনালোকে এইটো ছিজনত এতিয়া ষ্টাৰ্ট হৈ গৈছে, আপুনি এই জুলাই মাহত, জুন মাহত এতিয়া আনি থওক পোৱালিখিনি। আৰু যদি কাৰোবাক লাগে লোকেল কুকুৰা পোৱালি হওক বা সোণালী কুকুৰা পোৱালি হওক বা হাঁহ পোৱালি, আপোনালোকে মোক বা কয়লাৰ পোৱালি যিখিনি মানে মোৰ লগত কণ্টেক্ট কৰিব আৰু মই আপোনালোকক আপোনাৰ যিটো এড্ৰেছ হয়, সেই এড্ৰেছত আপোনাৰ ডেলিভাৰ কৰিম। এড্ৰেছত মানে কি ছুপাৰত পঠাই দিম, আপোনালোকে সেইটো ৰিচিভ কৰিব লাগিব কিন্তু তাত। তো তেনেদৰে যিমান লাগে, খালি মিনিমাম মানে কি আপোনালোকে 200ৰ ওপৰত হ'লে ভাল। যদি আপোনালোকৰ নিজক যদি 200 নালাগে, তেতিয়াহ'লে 2-3 ঘৰ মানুহ মিলাই কিনি আপোনালোকে এটা টোটেল 200 মান কৰি কিনি আপোনালোকে মোৰ পৰা ল'ব পাৰে। তো মই সেইকাৰণে আপোনাৰ এই ভিডিঅ'টো বনালোঁ, যিহেতু মানে এইটো ছিজন হয় আৰু মই নিজেও আনি আছোঁ আৰু লগতে মই ডেলিভাৰ কৰিছোঁ। আজি এটা ডেলিভাৰ কৰিছোঁ আপোনাৰ তিনিচুকীয়া তালাপত 200 লোকেল পোৱালি, আৰু আপোনালোকে এটা বেষ্ট প্ৰাইচত আৰু গ্ৰেড 1 মানে পুৰা গ্ৰেড পিয়'ৰ। যদি লোকেল পোৱালি লাগে আপোনাক, পিয়'ৰ লোকেল পোৱালি, সোণালী হ'লে পিয়'ৰ সোণালী পোৱালি, কয়লাৰ হ'লে পিয়'ৰ কয়লাৰ, পুৰা পাব মানে আপোনালোকে। তো কণ্টেক্ট কৰিব, মোৰ কণ্টেক্ট নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ আৰু আপোনালোকে ডাইৰেক্ট মোৰ লগত কথা পাতি আপোনালোকে যদি কুকুৰা পোৱালি, হাঁহ পোৱালি হওক, যিকোনো হওক লাগে, আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। আৰু এইটো কাৰণে ক'লোঁ মই, এইটো ছিজন হয়, যিহেতু এইকেইটা ছিজন আপোনাৰ ছিজনটো চলিব আপোনাৰ এতিয়াৰ পৰা ষ্টাৰ্ট হৈ গ'ল আৰু ছিজন লোকেল সোণালী। পূজাৰ ওচৰত আপোনাৰ সেইটো চলিব, মাংসৰ চাহিদাটো আৰু নৱেম্বৰ হ'লে চলিব। তো তেনেকৈ মানে আৰামছে আপোনালোকে ল'ব পাৰে। হাঁহৰটোতো একেবাৰে বেষ্ট ছিজন এইটোৱে। আপোনাৰ জুন আৰু জুলাই মাহত যদি আপোনালোকে কিনে, আগষ্টলৈকে কিনিব পাৰে। মানে সেইখিনি আপোনাৰ পুৰা ডিচেম্বৰ, জানুৱাৰী মাহত যিহেতু আমাৰ হাঁহৰ মানে ডাঙৰ হাঁহবিলাক খোৱাৰ পৰম্পৰা থাকে, বা আপোনাৰ মাঘ বিহু ওচৰত বা জানুৱাৰী পাৰ্টিবিলাকত খুব ভাল এটা চেল হয়। আপুনি এটা হাঁহত মানে আপুনি 500-600 টকা, 650লৈকে পায় ওজন চাই কিনি। তো তেনেকৈ আপুনি আৰামত বিকিব পাৰিব। তো গতিকে আপোনালোকে মোৰ যদি ভিডিঅ'টো চাইছে, তেতিয়াহ'লে কণ্টেক্ট কৰিব যদি আপোনালোকৰ দৰকাৰ আছে।